খাচী মাংস মই কুকাৰত বনাই বিৰাট ভাল পাওঁ, আপোনালোকে জানে। আজি কিন্তু ভাজি মেলি কুকাৰত বনাইছোঁ। গতিকে আজি পোলাও আৰু খাচী মাংসৰ এখন ধুনীয়া থালি বিৰাট খাবলৈ মন গৈ আছিলে, বহুত দিন খোৱা নাছিলোঁ। গতিকে ব'লক, মই বজাৰৰ পৰা খাচী মাংস অকণমান লৈ আহিলোঁ আৰু লগতে আলু এটা ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ, লগতে পিঁয়াজ অকণমান আৰু আদা নহৰু পেষ্ট। গতিকে মাংসখিনি ধুনীয়াকৈ ধুই পখালি চাফা কৰি লৈছোঁ। এতিয়া ইয়াতে ঘিউ দিছোঁ আৰু মই ঘিউ খাই বিৰাট ভাল পাওঁ আৰু আজি মাংসখিনি মই অকল ঘিউতে বনাম। গতিকে বিৰাট মন আছিলে খাবলৈ, গতিকে ইয়াতে প্ৰথমতে তেজপাত দিছোঁ, অকণমান চেনি কালাৰটো আহিবলৈ আৰু এটা ধুনীয়া ফ্লেভাৰ এটা আহে। লগতে পিঁয়াজখিনি দি দিছোঁ, দি মেলি পিঁয়াজখিনি যে সিজিব লাগিব সেইকাৰণে ইয়াতে ধুনীয়াকৈ অকণমান নিমখ দি ভাজিম। মানে অকণমান নিমখ দি দিলে বস্তুটো সোনকালে গলে আৰু সোনকালে ৰঙাকৈ ফ্ৰাই হৈ যায়, নহ'লে অকণমান সময় লাগে। মই আকৌ মোৰ কামবিলাক অলপ সোনকাল কৰিব লাগে আৰু বস্তুটো টেষ্টি হ'ব লাগে, এনেকুৱা। গতিকে ইয়াতে মই অকণমান নিমখ দি দিলোঁ, দি মেলি আকৌ ভাজিলোঁ। ভাজি মেলি কাজু আৰু খিচমিচখিনি ভৰাবলৈ থাকি গ'ল এইবাৰ। গতিকে টেমা বিচাৰি ফুৰিছোঁ। মোৰ ঘৰত যিমান টেমা আনিলেও মোৰ টেমা নোজোৰে, জানেনে? মানে ডাব্বা আনি থাকিও কিন্তু ডাব্বা নোজোৰে মোৰ কেতিয়াও। গতিকে এইফালে ইয়াতে খিচমিচ, এইফালে কাজু এনেকৈ ধুনীয়াকৈ ডাব্বাটোত ভৰাই থৈ দিছোঁ। কেতিয়াবা পোলাওত দিওঁ, কেতিয়াবা খিচমিচ এনেকৈ ধৰক ভাৰ্নায়ো কাজু খিচমিচ কেইটামানটো সদায় টিফিনত দিয়ে পঠিয়াওঁ আৰু লগতে কেতিয়াবা চুজি বনালেও ভালেই লাগে আৰু ন। কিন্তু মই আকৌ আজি মাংসটো দি দিম কাজু খিচমিচ, বিৰাট মজা লাগিব। গতিকে মাংসখিনি ধুনীয়াকৈ ফ্ৰাই কৰি লৈছোঁ অকণমান আৰু বিৰাট সোৱাদ হৈছে। আপোনালোকে এবাৰ খাই চাবচোন, এনেকৈ বিৰাটেই মজা হৈছে। মই আকৌ খাই মানে বিৰাট ভাল পাওঁ, মানে ক'বলৈ বাকী নাই। সেনেকৈ আকৌ কষ্টও কৰোঁ মানে কষ্ট মানে কি, বনাওঁতে কষ্ট। এইফালে অকণমান জিৰা পাউডাৰ, অকণমান ৰেড চিলি আৰু লগতে অকণমান ধনিয়া পাউডাৰ এনেকৈ দি মেলি গোটেইখিনি ভালকৈ ভাজা কৰিলোঁ। লগতে অকণমান মাটন মছলাও দি দিছিলোঁ। গতিকে ধুনীয়াকৈ ভাজা কৰি লৈছোঁ। লৈ মেলি ইয়াতে মই আদা নহৰু পেষ্টখিনিও ঢালি দিম আৰু আদা নহৰু পেষ্টখিনি যিহেতু বহুত আগতীয়াকৈ দিব লাগে, সেইকাৰণে মই অকণমান বহুত বেছি ফাৰ্ষ্টতো দিয়া নাই, বহুত বেছি লাষ্টতো দিয়া নাই, মাজৰখিনিত দিছোঁ যাতে গোন্ধটো মলমলাই থাকক। মলমলাই থাকক আকৌ দেই। খাই একেবাৰে খাবলৈ পালেই মোক আৰু একো নালাগে। মানে ভাতকেইটা মোৰ মেইন আৰু, বুজিছেনে? তাৰপাছতে ইয়াতে অকণমান কাজু আৰু লগতে অকণমান খিচমিচ, বেছি নিদিওঁ, বেছি দিলে খাবলৈ বস্তুটো বেয়া হৈ যায়। অকণমান কিবা এটা লিমিটত দিছোঁ। ধুনীয়াকৈ এইখিনি আকৌ মই ভাজিলোঁ। ভাজি মেলি মই এতিয়া নেক্সট কাম কি জানে, কুকাৰত দি বনাম। মানে কুকাৰত ইয়াতে 4টা 5টা 6টা যেটা পাৰে 6টামানত চিটিত ধুনীয়াকৈ পূৰা সিজি যাব। অকণমান খালি ঢাকনাখন মাৰি লৈছোঁ। এতিয়া মই ইয়াতে অকণমান দৈ দিম, দৈ দিও ভালকৈ ভাজিম, কাৰণ দৈখিনি ফাটি যাব পাৰেতো। গতিকে গেছটো কমাই মেলি দৈখিনি ভালকৈ ভাজি ল'লোঁ দি মেলি। এতিয়া কুকাৰত মাংসখিনি ঢালিলোঁ, লগতে ইলাইচি, লগতে আলু যে দুটুকুৰা কৰি থৈছিলে সেইখিনি। এতিয়া মাংসখিনি ভালকৈ কুকাৰতো ধুনীয়াকৈ গেছটোৰ পৰা নমাই মেলি ভাজি লৈছোঁ। ভাজি মেলি আৰু ইয়াতে ধুনীয়াকৈ মাংসখিনি হৈয়ে গ'ল। 7টা চিটি 6টা চিটি যিমান মাৰে আৰু। লগতে এইফালে কাজু পোলাও ৰেডি, একদম বগা বগা পোলাও একদম ৰেডি হৈ আছে। আৰু লগতে এয়া আপোনালোকৰ ছাগলী মাংস তৈয়াৰ হৈ গ'ল, একদম ৰেডি। খাবলৈহে বাকী, মুঠতে বাকী চব ৰেডি হৈ আছে। গতিকে মোৰ এয়া ছাগলী মাংসৰ ৰেচিপিটো আপোনালোকক কেনেকুৱা লাগিলে ক'ব। মই কিন্তু আপোনালোকক খাই দেখাম এতিয়া, কাৰণ মোৰ বিৰাট মন গৈ আছে আপোনালোকক খাই দেখাবলৈ। কেনেকুৱা বা হৈছে, মই আকৌ এনেই ক'লে নহ'ব নহয় ধুনীয়া হৈছে বুলি, হয়নে? গতিকে মই অকণমান খাই চাইছোঁ, মানে ইমানেই মজা লাগিলে কি ক'ম। গতিকে প্ৰথমতে মই অকণমান নেমু চেপি লৈছোঁ আৰু মই নিজে বনোৱা, মানে নিজে বনোৱাৰ কাৰণে ধুনীয়া লাগিছে বুলি কোৱা নাই, সঁচাকৈ বিৰাট টেষ্টি হৈছে। মাংসখিনি মজাকৈ সিজি গৈছে একদম, ছাগলী মাংসখিনি। আমাৰ মায়ে পিছে ছাগলী মাংস নাখায়, কিবা বোলে গোন্ধ এটা পায়, কিন্তু মই আকৌ খাওঁ দেই।